The content on the YouTube channel is intended for educational purposes only. The tutorials and videos provided here are meant to technique and ethical hacking techniques and principled in a responsible and legal manner. The creator of the channel does not condone or support any illegal activities related to hacking. Viewers are encouraged to use the information and skills learned from the tutorials for ethical and legal purposes only. The creator of this channel is not responsible for any misuse of the information provided, and viewers are argued to use their knowledge responsibly and within the boundaries of law. Zoya Khan, can you help me by not signing this petition? আজিৰ কথা অলপ গম্ভীৰ। উৰণ ক্ষেত্ৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ গছ হেনো কাটিব। গুৱাহাটী ইতিহাসক প্ৰায় মহৰিব ওলাইছে। আমাৰ পুৰণি চিন চব নাইকিয়া কৰি দিলে। যোৱা 2 বছৰত 3 বছৰত চাৰ্কিট হাউচৰ 87খন গছ কটা হৈছে। পানবজাৰত জেটি কৰাৰ নামতে ব্ৰহ্মপুত্ৰ পাৰৰ 28খন গছ কাটি পেলোৱা হৈছে। আজি এটা 27খন গছ দাগী হৈ গৈছে। আজি উন্নয়ন কাৰ কাৰণে? কিন্তু মই ভিডিঅ' কিয় বনাই আছো? কাৰণ মই কোনো আৰ্কিটেক্ট নহয়। তো নমস্কাৰ সকলোকে। 27 অক্টোবৰ এনেকে গছবোৰত চিন দি থৈ গ'ল, এইবোৰ হেনো কাটিব। কিন্তু কিয়? ফ্লাইঅভাৰৰ কাৰণে? কিন্তু কথা সেইটো নহয়। কথা হ'ল অনলাইন ইনফ্লুৱেঞ্চ। ইনষ্টাগ্ৰাম আৰু বাকী ছ'চিয়েল মিডিয়াত এনেকে কিছুমান পোষ্ট ভাইৰেল হৈছিল, যোনবিলাক মানুহে ষ্টৰি, ষ্টেটাছ চবতে লগাই আছিল। কিন্তু তাৰ উপৰিও বহুতে এই ধৰণৰ কিছু লিংক শ্বেয়াৰ কৰি আছিল। Can you help me out by signing this petition? য'ত change.org নামৰ এটা ৱেবছাইট আছে। কিন্তু এইটো হয় কোন? তো change.org হৈছে এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন। এইটো হ'ল এটা user create sign this petition in an attempt to advance various social causes by raising awareness and influencing decision makers. Change.org was launched in 2007 by current Chief Executive Ben Rettery with the support of founding Chief Technology Officer Mark Demis. In 2011, there was a proposal to merge Spanish-speaking Constant website. By February 2012, the site had 100 employees with offices on 4 continents. কিবা লক্ষ্য কৰিছিল না? Ben Rettery, Mark Demis, Darren Haas, Spanish-speaking, US-based for-profit company. মানে change.org কোনো ইণ্ডিয়ান অৰ্গেনাইজেশ্যনে নহয়। তো কি আছে লিংকটোত? চাওঁ। দীঘলী পুখুৰী দ্য গ্ৰীণ লাংছ অফ গুৱাহাটী, আৰু ইয়াতে বহুত কিবা কিবি ইনফৰমেশ্যন দিয়া গৈছে যে কিয় আমি এইটো পিটিশ্যন চাইন কৰিব লাগে বা কিবা। ইয়াতে দেখিছোঁ 46,712। আমি কাটিবলৈ নিদিওঁ। এই গছখিনি গুৱাহাটীৰ উশাহ, এই গছখিনি গুৱাহাটীৰ অক্সিজেন, আৰু গছখিনিয়ে নহয় 200 বছৰীয়া গছকেইজোপাত যিবিলাক চৰাই আছে, পানী কাউৰীকে ধৰি বিভিন্ন চৰাই আছে, সেই চৰাইবিলাকৰ বাসস্থান ধ্বংস হৈ যাব। গতিকে এই জীৱকুল ধ্বংস কৰি আমাৰ বিপদসংকুল পৃথিৱী এখন সৃষ্টি কৰিবলৈ গুৱাহাটীত অন্তৰ মাজমজিয়াত গুৱাহাটীৰ নাগৰিকে নিদিয়ে বুলি আমি ভাবোঁ। চাগে মই ভিডিঅ' বনালে 47, 48, 49, 50, 60, 70,000 হ'ব পাৰে, কিন্তু বৰ্তমান 46,712ৰ কথা কওঁ। আপোনাৰ কি লাগে? এই ফটোখনত থকা কিমানজন মানুহ 76,712 হ'ব? 10 জন, 20 জন, 50, আচ্ছা 100 জন। কিন্তু এই 100 জন 46,000 মানুহতকৈ বেছি নেকি?
যদি 46,000 কৰি 46টা মানুহেও যদি ফিজিকেল ফৰ্মত পোষ্ট কৰিল হয় তেতিয়াহ'লে চাগে আজি কথা বেলেগ হ'লে কিন্তু আমি অনলাইন ঘৰত বহিহে গছ বচাম আচ্ছা এটা কথা কওঁ আপুনি আপোনাৰ স্মাৰ্টফোন চাই আছে আপোনাৰ এজন অজ্ঞান ব্যক্তিয়ে আপোনাক আপোনাৰ ঠিকনা বিচাৰি আছে আপুনি ক'ব নকয় কিয় নকয় কাৰণ সেইজন এজন চিনাকি নহয় তেনেহ'লে এই ধৰণে লিংকত ক্লিক কৰি নিজৰ ডিটেইলছ কিয় দিয়ে ডাৰ্ক ৱেবত এইবোৰ কিমান সহজতে পাব পাৰে কোনোবাই ইয়াতে মই change.org কোনো ৱেবছাইটৰ বিৰোধিতা কৰা নাই ইয়াতে মই বিৰোধিতা কৰিছোঁ অনাৱশ্যক নিজৰ ইনফৰমেশ্যন দিয়াটো মনত আছে এটা ঘটনা He approached us that he's able to access some data, which he In media, it appears that there's been an Aadhaar data breach. Aadhaar data breach yet again, but the biggest ever. Look at the number of people whose data has been breached. Though that time we were not able to understand what was happening, That's and right, but Shweta, whatever and unfortunately, like Aadhaar as numbers we were there, like this guy, ever since Aadhaar number in the dashboard, and we were able under to the find out. leadership of কোনে জানে ডাটা লিক হোৱাৰ আজিৰ দিনত কোনো নতুন কথা নহয় কিন্তু অনাৱশ্যকীয় কাৰোবাক নিজৰ ডাটা দিয়াটো হানিকাৰক হ'ব পাৰে কিনো হ'ব এনেকে ক'ত যাব এইবোৰ ইনফৰমেশ্যন ক'ত এক মিনিটৰ কাৰণে ভাবি লওঁ হেমন্ত দেৱে ৰাতিপুৱা বাতৰি কাকত পঢ়ি আছে আৰু তেওঁ দেখে যে ABC person signed a petition. His name is ABC and his email is ... email.com. Around 50k people signed the petition. CM Janok, a information লাগে জানো আমাৰ নাম আমাৰ ইমেইল আমাৰ এড্ৰেছ ক'ত গ'ল কাৰ হাতত গ'ল এটা US based কোম্পানীৰ হাতত চাগে 50,000 মানুহৰ ইনফৰমেশ্যন ক'ত গ'ল কোনোবাই ক'ব পাৰিব ভাবিলে কেনেকুৱা লাগে এটা সমস্যাৰ কথা ক'ব চবে আগবাঢ়ি আহে কিন্তু সমাধানৰ কথা কোনো নকয় ঠিকেই শুনিছে 30 অক্টোবৰ 2024 I want to ensure you that the government is deployed committed to preserving our city's heritage and environment while advancing infrastructure in construction the flyover from Dihulipuri to Nunmati. We are sincerely working to protect the old trees in the area. I argue to all stakeholders to allow the Public Works Department a few days to explore the alternative proposal and access it feasibility. এতিয়া এটা সময়ৰ কাৰণে ভাবিলো যে চবে পাহৰি গ'ল এই 50,000 মানুহৰ ডাটা ক'ত লৈ গ'ল কোনো নাজানে অলপ 1 বছৰ 2 বছৰ পিছত এনেকে আমি এটা ৰাতিপুৱা বাতৰি কাকত পঢ়ি থাকোঁতে আমি এনেকেও পাব পাৰোঁ বিগ ব্ৰেকিং নিউজ around 50,000 people's data got leaked শুনি হেনো ভাল লাগিব জানো আমি জানো যে ডাটা লিক হোৱা আজিৰ দিনত কোনো নতুন কথা নহয় কিন্তু কোনোবাই ভাবি চিন্তি লিক কৰা আৰু নিজে তেওঁক দিয়াটো এটা হানিকাৰক কথা হ'ব পাৰে ইয়াতে মই কোনো change.org ধৰণৰ কোনো নন প্ৰফিটেবল অৰ্গেনাইজেশ্যন বা তেওঁলোকৰ ৱেবছাইট প্ৰফিট অৰ্গেনাইজেশ্যনৰ কথা কোৱা নাই মই আমাৰ ডাটাৰ কাৰণে কথা পাতি আছো সতৰ্ক হৈ থাকক